Welcome to our YouTube channel ES Assam Paper. আজি অন্য এটা ভিডিঅ' লৈ তোমালোকক সকলোকে স্বাগতম জনাও। আজি তোমালোকৰ আগত লৈ আহিছোঁ BA BSc and BCom common course, BAC value added course, environmental studies পৰিবেশ অধ্যয়ন এই সাবজেক্টৰ প্ৰথম চেপ্টাৰৰ 2 মাৰ্কৰ কোৱেশ্চন আনসাৰ আলোচনা কৰিম। তো প্ৰথম চেপ্টাৰটো হ'ল যে পৰিবেশ অধ্যয়নৰ পৰিচয়, ইন্ট্ৰডাকশন টু এনভায়ৰনমেন্টাল স্টাডিজ। তো এই চেপ্টাৰৰ 2 মাৰ্কৰ কোৱেশ্চন আনসাৰ আলোচনা কৰিম আৰু 1 মাৰ্কৰ কোৱেশ্চন আনসাৰ ডিসকাস কৰিছোঁ। তো এই ভিডিঅ' ডিসক্ৰিপশ্যনত লিংক দি আছে, তো 1 মাৰ্কৰ কোৱেশ্চন আনসাৰটো চাব পাৰা। তো আজি আলোচনা কৰিম 2 মাৰ্কৰ কোৱেশ্চন আনসাৰ। তো তোমালোকৰ প্ৰথম কোৱেশ্চনটো দিয়া আছে যে সম প্ৰশ্নটোৰ প্ৰথম কোৱেশ্চনটো হ'ল যে পৰিবেশ বুলিলে কি বুজা? 2 মাৰ্কৰ যে পৰিবেশ বুলিলে কি বুজা, এর আনসাৰত দিয়া আছে যে সাধাৰণ অৰ্থত আমাৰ চাৰিওফালে থকা জীৱীয় আৰু অজীৱীয় উপাদানসমূহৰ সমষ্টিকে পৰিবেশ বোলে। আৰু আছে হিবিষ্টাত ইয়াৰ আনসাৰ, তো সম্পূৰ্ণ আনসাৰখিনি চাই লোৱা। এইবিলাক আছিল আনসাৰ প্ৰথম কোৱেশ্চনৰ যে পৰিবেশ বুলিলে কি বুজা। তো সম্পূৰ্ণ আনসাৰখিনি এইখিনিয়েই আছিল। তো সম্পূৰ্ণখিনি তোমালোকে চাই লোৱা, তোমালোকৰ এক্সামৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চনটো। আৰু আছে এই পৃষ্ঠাত পেজ নম্বৰ 10। তো 10 নম্বৰ পেজৰ আৰু এটা কোৱেশ্চন হ'ল তোমালোকে পৰীক্ষাৰ কাৰণে এটা কোৱেশ্চন হ'ল যে পৰিবেশ অধ্যয়নৰ আৱশ্যকতা কি? তো পৰিবেশ অধ্যয়নৰ আৱশ্যকতা কি, এর আনসাৰত দিয়া আছে যে এই বিষয়টো অতি আৱশ্যকীয় বিষয়, যিহেতু ই সাংসাৰিক বিষয়ৰ লগত জড়িত, যেনে নিৰাপত্তা আৰু বিশুদ্ধ পানী, স্বাস্থ্যকৰণ জনসাধাৰণ স্বাস্থ্যকৰণ সতেজ বতাহ। আৰু তোমালোকে সম্পূৰ্ণখিনি গোটেইবিলাক তোমালোকে আনসাৰটো চাই লোৱা। আৰু আছে ইয়াৰ আনসাৰ এই পৃষ্ঠাটো দিয়া আছে, এই পৃষ্ঠা এইখিনি তোমালোকে চাই লোৱা। এই আছিল তোমালোকৰ কোৱেশ্চন নম্বৰ 4, পৰিবেশ অধ্যয়নৰ আৱশ্যকতা কি? তো সেই কোৱেশ্চনৰ সম্পূৰ্ণ আনসাৰ। আৰু আছে তোমালোকৰ নেক্সট কোৱেশ্চন নম্বৰ 5, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চনটো। আৰু এই কোৱেশ্চনটো থিয়ৰিত এক্সামত আহিছিল 2023 থিয়ৰি এক্সামত আহিছিল ফাইনেল এক্সামিনেশ্যনত। তো এই কোৱেশ্চনটো দিয়া আছে 5 নম্বৰ কোৱেশ্চনটো, পৰিবেশ সম্পৰ্কত জনসাধাৰণৰ সজাগতাৰ আৱশ্যকতাৰ প্ৰয়োজন হৈছে কিয়? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চনটো, অত্যন্ত গুৰুত্বপূৰ্ণ কোৱেশ্চন। তোমালোকৰ 2 মাৰ্কৰ কাৰণে কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু সম্পূৰ্ণ এনসাৰখিনি তোমালোকে চাই লোৱা, নহ'লে যিসকলে মডেল আছে তো মডেলৰ পৰা চাব পাৰা যে মডেল পেজ নম্বৰ 11ত দিয়া আছে কোৱেশ্চনটো, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, ইয়াৰ চাই লোৱা। আৰু আছে তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট কোৱেশ্চন, তো সেইকেইটা চাই লোৱা। নেক্সট পেজ নম্বৰ 12। তো 12ৰ ভিতৰত কোৱেশ্চন নম্বৰ 7, যে পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা। অত্যন্ত গুৰুত্বপূৰ্ণ সেশনাল বা ইন্টাৰনেল এসেসমেন্টৰ কাৰণে কোৱেশ্চনটো, যে পৰিবেশ পৰিৱৰ্তনৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা। তো এর এনসারটো চাই লোৱা। আৰু আছে এই পেজৰ আন এটা ইম্পৰ্টেণ্ট কোৱেশ্চন আছে, আৰু 2টা কোৱেশ্চন আছে ইম্পৰ্টেণ্ট, সেই 2টা চাই লোৱা। তো কোৱেশ্চন নম্বৰ 9, যে স্থলমণ্ডল বুলিলে কি বুজা? স্থলমণ্ডল কাক বলে বা স্থলমণ্ডল বুলিলে কি বুজা? 2 মাৰ্কৰ কাৰণে চাই যাবা। আৰু কোৱেশ্চন নম্বৰ 10, যে জলমণ্ডল বুলিলে কি বুজা? এনসাৰখিনি তোমালোকে চাই লোৱা, আনসাৰ যেহেতু দি আছো ইয়াৰ পৰা চাই লোৱা যে স্থলমণ্ডল বুলিলে কি বুজা, জলমণ্ডল বুলিলে কি বুজা। আৰু তোমালোকৰ পেজে পৰিবেশ পৰিৱৰ্তনৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা। মোৰ তোমালোকৰ 3টা কোৱেশ্চন দি আছে 12 পেজত। আৰু আছে কোৱেশ্চন নেক্সট কোৱেশ্চন নম্বৰ 17, ইম্পৰ্টেণ্ট, যে জীৱ বৈচিত্ৰ্য সংৰক্ষণৰ এটা প্ৰধান কাৰণ উল্লেখ কৰা। এর আনসার দি আছে আমি আনৰ জীৱৰ পৰা বিভিন্ন ধৰণে সহায় পাওঁ। কেতিয়াবা আমি কোনো এবিধ জীৱৰ বিলুপ্তিৰ পিছতো সেই জীৱবিধৰ গুৰুত্ব অধ্যয়ন কৰোঁ। তো সম্পূৰ্ণ আনসাৰখিনি চাই লোৱা, কাৰণ সকলোৱে সম্পূৰ্ণখিনি আনসাৰ ক'লে ভিডিঅ'টো বেছি দীঘলীয়া হ'ব। তো তাৰ কাৰণে মই জাষ্ট অলপ কৈ দি আছোঁ, আৰু তোমালোকে চাই ল'বা। আৰু কোৱেশ্চন নম্বৰ 18, পৰীক্ষাৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট, যে পৰিৱেশ সংৰক্ষণৰ বাবে জনসচেতনতাৰ প্ৰয়োজন আছেনে? তো এইটো চাই ল'বা, তোমালোকৰ ইণ্টাৰনেল বা ফাইনেল এক্সামিনেশ্যনৰ কাৰণে 2টা ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। পেজ নম্বৰ 17ৰ কোৱেশ্চন নম্বৰ 13, যে কমন কোৱেশ্চন, যে প্ৰাকৃতিক সম্পদ কেই প্ৰকাৰ? তো ইয়াৰ আনসাৰ আছে প্ৰাকৃতিক সম্পদ মূলতঃ 2 প্ৰকাৰ, এখন হ'ল নৱীকৰণ সম্পদ আৰু আনখন হ'ল অনৱীকৰণ সম্পদ। তারপরে নবীকরণ সম্পদ আর অনবীকরণ সম্পদ কি? তো
নবীকৰণ সম্পদ হ'ল যে এই প্ৰকাৰৰ সম্পদ এবাৰ খৰচ হ'লেও কালক্ৰমত পুনৰ প্ৰস্তুত কৰিব পাৰি, যেনে বনজ সম্পদ, বন্যপ্ৰাণী, বায়ু শক্তি, জৈৱ শক্তি, জলবিদ্যুৎ, জোৱাৰ শক্তি ইত্যাদি। এইবিলাক হ'ল নৱীকৰণ সম্পদ। আৰু অনবীকৰণ সম্পদ হ'ল যে এই প্ৰকাৰ সম্পদ এবাৰ আহৰণ বা খৰচ কৰাৰ পাছত পুনৰ প্ৰস্তুত কৰিব নোৱাৰি, যেনে জীৱাশ্ম, কয়লা, খনিজ, ধাতু ইত্যাদি। এইবিলাক আছিল অনবীকৰণ সম্পদ। তো এই কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট, তো এইটো চাই লোৱা সম্পূৰ্ণকৈ। আন এটা কুৱেশ্যন নম্বৰ 26, পেজ নম্বৰ 18 দিয়া আছে যে প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ উদ্দেশ্য কি? তো এই আনসাৰটো প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ উদ্দেশ্য হ'ল, যিহেতু তোমালোকক পইণ্ট আউট কৰি দিছে তিনিটা, সম্পূৰ্ণখিনি তোমালোকে সুন্দৰকৈ এক্সামত আহিলে লিখি দিবা, পইণ্ট লিখি দিলে হ'ল। তোমালোকৰ তোমাৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ব প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ উদ্দেশ্য, পেজ নম্বৰ 18 দিয়া আছে। কুৱেশ্যন নম্বৰ 19 তো হ'ল যে নবীকৰণ শক্তি কাক বোলে, ইয়াৰ প্ৰধান উৎসসমূহ লিখা। তো নবীকৰণ শক্তি কাক বোলে, ইয়াৰ প্ৰধান উৎসসমূহ লিখা। আৰু হ'ল থাৰ্ড কুৱেশ্যন যে অনবীকৰণ সম্পদ শক্তি কাক বোলে, ইয়াৰ প্ৰধান উৎসসমূহ লিখা। তো নবীকৰণ শক্তি কাক বোলে, ইয়াৰ প্ৰধান উৎস লিখিবলৈ কৈছে, আৰু অনবীকৰণ শক্তি কাক বোলে, ইয়াৰ প্ৰধান উৎসসমূহ লিখা। দুটা কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট, তো কুৱেশ্যনটো চাই লোৱা। আৰু তোমালোকৰ BSc ছাবজেক্টৰ মডেল পেজ নম্বৰ 19 দিয়া আছে কুৱেশ্যনটোৰ এনচাৰ তোমালোকে সম্পূৰ্ণখিনি ইয়াৰ পৰা চাই ল'বা, নহ'লে যি মডেল আছে তাৰ পৰা চাই লোৱা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আজিৰ ভিডিঅ'ৰ অত্যন্ত গুৰুত্বপূৰ্ণ কুৱেশ্যন নম্বৰ 43 আৰু পেজ নম্বৰ 23 দিয়া আছে। কুৱেশ্যনটো হ'ল 43 যে গোলকীয় উত্তাপ বৃদ্ধি কি, ইয়াৰ কাৰকবোৰ উল্লেখ কৰা। এই কুৱেশ্যনটো 2023 আহিছিল ফাইনেল এক্সামিনেশ্যনত। তো তোমালোকৰ কাৰণেও ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো, আৰু কুৱেশ্যনটো তোমালোকৰ 2 মাৰ্কৰ হয়। 2 মাৰ্কৰ কাৰণে তোমালোকে চাই ল'বা কুৱেশ্যনটো। হ'ল তোমালোকৰ নেক্সট পেজ নম্বৰ 24 দিয়া আছে দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট, যে 44 কুৱেশ্যন নম্বৰ যে গোলকীয় উত্তাপ বৃদ্ধিৰ কি ধৰণৰ সমস্যা সৃষ্টি কৰে, আৰু 45 কুৱেশ্যনটো গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি। তো দুটা কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট, আৰু হ'ল তোমালোকৰ এইবিলাক 2 মাৰ্কৰ কুৱেশ্যন আনচাৰ। আৰু তোমালোকৰ নেক্সট 5 মাৰ্কৰ কুৱেশ্যন আনচাৰ আলোচনা কৰিম। আজি 2 মাৰ্কৰ কুৱেশ্যন আনচাৰ আলোচনা কৰি আছোঁ, তো দুটা তোমালোকে চাই ল'বা। আৰু আছে আন এটা কুৱেশ্যন আছে আজিৰ ভিডিঅ'ৰ, আন এটা কুৱেশ্যনটো তোমালোকে চাই ল'বা। আৰু হ'ল তোমালোকৰ পেজ নম্বৰ 25ৰ 25ৰ এটা কুৱেশ্যন ইম্পৰ্টেণ্ট, যে 47 কুৱেশ্যনটো অত্যন্ত গুৰুত্বপূৰ্ণ। এই কুৱেশ্যনটো 2023 আহিছিল, তো তোমালোকৰ কাৰণেও ইম্পৰ্টেণ্ট, অত্যন্ত গুৰুত্বপূৰ্ণ। যে বহনক্ষম উন্নয়ন বুলিলে কি বুজা, বা বহনক্ষম উন্নয়নৰ চমুটকা লিখা কুৱেশ্যনটো আহিব পাৰে, যে বহনক্ষম উন্নয়নৰ বুজাই লিখা, এনেকুৱা আহিব কুৱেশ্যনটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। যে বহনক্ষম উন্নয়ন বুলিলে কি বুজা, তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো। আৰু এইবিলাক কুৱেশ্যন তোমালোকৰ আগত যিবিলাক কুৱেশ্যন আনচাৰ ডিছকাছ কৰিলোঁ গোটেইবিলাক ইম্পৰ্টেণ্ট হয় তোমালোকৰ 2 মাৰ্কৰ কাৰণে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু কোনোবাই যদি 1 মাৰ্কৰ কুৱেশ্যন আনচাৰ চাব পৰা, এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দি আছে, সেই কুৱেশ্যনটো চাব পৰা কুৱেশ্যন আনচাৰ।